ভাৰতীয় সংবাদ মাধ্যমত যি সমালোচনা চলি থাকে যে বিৰাট কোহলি আৰু গৌতম গম্ভীৰৰ মাজত ভাল সম্পৰ্ক নাই, তাৰ বিপৰীত দিশ দেখা গ'ল আৰু দুয়ো একে ঠাইত থাকি হাঁহি ধেমালিৰে সময় কটোৱা দেখা গ'ল। আৰু ইয়াৰ পৰাই বুজিব পৰা যায় যে বিৰাট কোহলি আৰু গৌতম গম্ভীৰৰ মাজত ভাল এটা সম্পৰ্ক আছে। আৰু গৌতম গম্ভীৰ যেতিয়ালৈকে ভাৰতীয় দলৰ খেলুৱৈ আছিল আৰু সেই সময়ত বিৰাট কোহলিৰ সৈতে ভাল ডাঙৰ দুয়ো মিলি পাৰ্টনাৰশ্বিপ কৰি ভাৰতীয় দলক বহুকেইটা মেচ জিকাইছিল। আৰু খেলুৱৈ হিচাপে যেতিয়া ভাৰতীয় দলৰ হৈ খেলপথাৰত নামি কি ধৰণে মেচ জিকাইছিল ভাৰতীয় দলক, আজি আমি তাৰ সম্পৰ্কে কিছু ৰেকৰ্ড চাম। বিশেষকৈ দুয়ো মিলি ভাৰতীয় দলক 2011 চনৰ যি ODI ৱৰ্ল্ড কাপ আছিলে শ্ৰীলংকাৰ বিৰুদ্ধে, সেই মেচখনত দুয়ো গুৰুত্বপূৰ্ণ ভূমিকাৰ অৱদান আগবঢ়াইছিলে। আৰু 275 ৰানৰ লক্ষ্য আগত লৈ ভাৰতীয় দলে এটা সময়ত কেৱল মাত্ৰ 31 ৰানৰ ভিতৰতেই দুটাকৈ উইকেট হেৰুৱাইছিলে। আৰু ভাৰতীয় দলৰ যি ভাৰসাম্য তথা শক্তিশালী বেটছমেন আছিল শচীন তেণ্ডুলকাৰ আৰু বীৰেন্দ্ৰ সেহৱাগৰ দৰে দুজন বিধ্বংসী বেটাৰ কেৱল মাত্ৰ 31 ৰানৰ ভিতৰতেই পেভিলিয়নলৈ গুচি যোৱাৰ পিছত এনে লাগিছিল যেন ভাৰতীয় দলে হয়তো 275 ৰানৰ লক্ষ্য অতিক্ৰম কৰিব নোৱাৰিব আৰু হয়তো ৱৰ্ল্ড কাপত ভাৰতীয় দলে ফাইনেলৰ দৰে ষ্টেজত পৰাজয় বৰণ কৰিব। কিন্তু তেনে ক্ষেত্ৰত গৌতম গম্ভীৰ আৰু বিৰাট কোহলিয়ে দুয়ো মিলি ভাল এটা 83 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিল, য'ত 31 ৰানত ভাৰতীয় দলৰ দুটা উইকেট হেৰুৱাইছিল। আৰু তেনে ক্ষেত্ৰত দুয়ো মিলি ভাৰতীয় দলক 114 ৰানলৈ লৈ গৈছিল। 31 ৰানত দুটা উইকেটৰ পৰা 114 তিনিটা উইকেটলৈকে লৈ গৈছিল, যাৰ কাৰণে ভাৰতীয় দলে ভাল এটা প্লেটফৰ্ম ছেট কৰিব পাৰিছিলে। আৰু পিছলৈ মহেন্দ্ৰ সিং ধোনীয়ে আহি ভালদৰে ফিনিচিং কৰিব পাৰিছিলে মেচখন, যাৰ কাৰণে ভাৰতীয় দলে মেচখন অতি সহজতে জয়লাভ কৰিব পাৰিছিলে। মেচখনত বিৰাট কোহলিৰ ভূমিকাও বহুত আছিলে। 49টা বলৰ সন্মুখীন কৰি 35 ৰানৰ এটা মেচ বচোৱা ইনিংছ খেলিছিলে বিৰাট কোহলিয়ে। আৰু সেই সময়ত বিৰাট কোহলিয়ে যুৱা আছিল আৰু তেনে ক্ষেত্ৰত গৌতম গম্ভীৰে এজ এ ছিনিয়ৰ খেলুৱৈ হিচাপে ভালদৰে বুজা মিলা কৰি ইনিংছ বিল্ড কৰিছিলে। আৰু গৌতম গম্ভীৰে এই মেচখনত চেঞ্চুৰীৰ পৰা বঞ্চিত হৈছিল যদিও 97 ৰানৰ এটা ইনিংছ খেলিছিলে, যাৰ কাৰণে ভাৰতীয় দলে মেচখন জয়লাভ কৰি 28 বছৰ পিছত ৱৰ্ল্ড কাপৰ ট্ৰফি হাতত ধৰিব পাৰিছিলে ভাৰতীয় দলে। ইয়াৰ পিছতো 2012 চনত কমনৱেলথ বেংক ছিৰিজত দুয়ো মিলি যি পাৰ্টনাৰশ্বিপ কৰিছিল আৰু অবিশ্বাস্য এটা জয় আনি দিছিলে। মেচখনত ভাৰতীয় দলৰ কাৰণে ফাইনেললৈ উপনীত হোৱাৰ কাৰণে আৰু শ্ৰীলংকাক নেট ৰান ৰেটত পৰাস্ত কৰিবৰ কাৰণে 40 অভাৰত জয়লাভ কৰাৰ অতি প্ৰয়োজন আছিল। আৰু 321 ৰানৰ বিশাল লক্ষ্য 40 অভাৰতে অতিক্ৰম কৰাটো সেই সময়ত যেন অবিশ্বাস্য আছিল। আৰু সেই লক্ষ্য বিৰাট কোহলি আৰু গৌতম গম্ভীৰে অতি সহজতেই ভাৰতীয় দলক জয়ত উপনীত কৰাইছিল। আৰু সেই মেচখনত ভাৰতীয় দলে কেৱল মাত্ৰ 86 ৰানতেই দুটা উইকেট হেৰুৱাইছিল এটা সময়ত। আৰু তেনে ক্ষেত্ৰত এনে লাগিছিল যেন ভাৰতীয় দলে হয়তো এই মেচখনত পৰাজয় বৰণ কৰিব, যদিও বা জয়লাভ কৰিব পাৰে 40 অভাৰত মেচখন জয়লাভ কৰিব নোৱাৰিব। কিন্তু বিৰাট কোহলি আৰু গৌতম গম্ভীৰৰ মন্তব্য যেন বেলেগ আছিলে। আৰু দুয়ো মিলি 86 ৰানত 2 উইকেটৰ পৰা দুয়ো মিলি ভাল খেলি দলক 201 ৰানত 3 উইকেটলৈ লৈ গৈছিলে। আৰু মেচখনত 115 ৰানৰ এটা পাৰ্টনাৰশ্বিপ কৰিছিলে। ইয়াৰ মূলতে ভাৰতীয় দলে মেচখনত জয়লাভ কৰিব পাৰিছিলে। আৰু মেচখনত বিৰাট কোহলিয়ে অবিশ্বাস্য এটা 133 ৰানৰ অপৰাজিত ইনিংছ খেলিছিলে, যাৰ কাৰণে ভাৰতীয় দলে কেৱল মাত্ৰ 36.4 অভাৰতেই জয়লাভ কৰিছিল।